নমস্কাৰ অষ্টম দৰমহা আয়োগৰ শেহতীয়া খবৰ সম্পৰ্কত কিছু তথ্য ভিডিঅ'টোত জনাব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। 2025 চনৰ প্ৰথম ভাগতে দৰমহা আয়োগ গঠন কৰা হ'ব বুলি চৰকাৰে ঘোষণা কৰিছিল আৰু 2026 চনৰ 1 জানুৱাৰীৰ পৰা কৰ্মচাৰীয়ে অষ্টম দৰমহা আয়োগৰ পৰামৰ্শ মতে সকলোৱে বেতন পাব বুলিও চৰকাৰীভাৱে ঘোষণা কৰা হৈছিল। সেইমতে প্ৰাক্তন ন্যায়াধীশ ৰঞ্জনা প্ৰসাদ দেশাইক অষ্টম দৰমহা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছিল চৰকাৰে। পিছে আয়োগ গঠনহে হ'ল, কিন্তু আজি পৰ্যন্ত দৰমহা আয়োগৰ কোনো কাম কাজ আগ নাবাঢ়িল। ফলত অহা 1 জানুৱাৰীৰ পৰা কৰ্মচাৰীয়ে অষ্টম দৰমহা আয়োগৰ নিৰ্ধাৰিত বেতন নোপোৱাটো নিশ্চিত হৈ পৰিল। ইতিমধ্যে বিত্ত মন্ত্ৰালয়ৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যে আগন্তুক জানুৱাৰী মাহৰ পৰাহে অষ্টম দৰমহা আয়োগ সক্ৰিয় হ'ব, অৰ্থাৎ দৰমহা বাঢ়িবলৈ কৰ্মচাৰীয়ে 1 বছৰ পৰ্যন্ত অপেক্ষা কৰিবলগীয়া হ'ব পাৰে। আয়োগে প্ৰতিবেদন দাখিল কৰাৰ পৰা আয়োগৰ পৰামৰ্শাৱলী কাৰ্যকৰীকৰণৰ সময় লাগিব 18 মাহ। গতিকে 2027 চনৰ জুন মাহৰ পৰাহে অষ্টম দৰমহা আয়োগৰ পৰামৰ্শ অনুযায়ী বেতনৰ নিৰিখ কাৰ্যকৰী কৰা হ'ব। আৰু এই 1.5 বছৰ কৰ্মচাৰীসকলে সপ্তম দৰমহা আয়োগৰ বেচিক পে অনুসৰি তেওঁলোকে দৰমহাসমূহ লাভ কৰি থাকিব আৰু মৰগীয়া বানচো লাভ কৰিব। বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে বেচিক পেৰ নিৰিখত 58% মৰগীয়া বানচ পাই আছে। জানুৱাৰীত এই বানচ 3% যদি বৃদ্ধি কৰে 61% হ'বগৈ ডিএ আৰু ডিআৰ। সেই হিচাপে আগন্তুক 1.5 বছৰত সপ্তম দৰমহা আয়োগৰ গাঁথনিৰ আধাৰতে কৰ্মচাৰীয়ে ডিএ বা ডিআৰ বৃদ্ধি হ'ব বুলি বিত্ত মন্ত্ৰালয়ৰ তৰফৰ পৰা কোৱা হৈছে। 2 ডিচেম্বৰত সংসদৰ শীতকালীন অধিৱেশনত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে এই সন্দৰ্ভত বিতং ব্যাখ্যা কৰিব। কিন্তু এই কথা নিশ্চিত যে অষ্টম দৰমহা আয়োগৰ কাৰণে অহা বছৰলৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে বৰ্ধিত নিৰিখত বেতন লাভ কৰাৰ মুঠেও সম্ভাৱনা নাই। অষ্টম দৰমহা আয়োগৰ কেন্দ্ৰীয় কৰ্মচাৰীৰ বেতন 34% বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। বহুতেই 20ৰ পৰা 30% হ'ব বুলি তেওঁলোকে মত পোষণ কৰে। কিন্তু যোৱাবাৰ দৰমহা আয়োগত কৰ্মচাৰীৰ বেতন 50% বৃদ্ধি কৰিছিল। এইবেলি দৰমহা বৃদ্ধিৰ নিৰিখ হ্ৰাস কৰিব কেন্দ্ৰীয় চৰকাৰে কাম পিছুৱাই আছে। গতিকে কেন্দ্ৰীয় কৰ্মচাৰীৰ উপৰিও পেঞ্চনাৰেও সোনকালে বৰ্ধিত ধন লাভ কৰাৰ সম্ভাৱনা নাই। তেওঁলোকে কেৱল 3% মৰগীয়া বানচ বেছিকৈ লাভ কৰিব। তাৰ বাদে একো নাপায় কেন্দ্ৰীয় কৰ্মচাৰীয়ে। গতিকে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে অধীৰ আগ্ৰহেৰে যি অষ্টম দৰমহা আয়োগলৈ বাট চাই আছে। 31 ডিচেম্বৰত অন্ত পৰিব আনুষ্ঠানিকভাৱে সপ্তম দৰমহা আয়োগৰ কাৰ্যকাল আৰু কেন্দ্ৰীয় চৰকাৰে 2025 চনৰ নৱেম্বৰ মাহত অষ্টম দৰমহা আয়োগ নিয়মিত অনুমোদন জনাইছিল আৰু পেনেলক প্ৰতিবেদন দাখিল কৰিবলৈ 18 মাহৰ সময়সীমা প্ৰদান কৰিছিল। চৰকাৰী পৰম্পৰা অনুসৰি 1 জানুৱাৰী 2026 পৰা নতুন দৰমহা আয়োগ এক প্ৰকাৰে কাৰ্যকৰী হ'ব। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে চৰকাৰী কৰ্মচাৰীয়ে তেওঁলোকৰ একাউণ্টত দৰমহা লাভ কৰিব বৰ্ধিত হাৰত। বিশেষজ্ঞসকলে প্ৰকাশ কৰে যে দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ তাৰিখ আৰু প্ৰকৃত পেমেণ্টৰ মাজত দীঘলীয়া ব্যৱধান থাকে। সপ্তম দৰমহা আয়োগৰ সময়তো তেনেকুৱা হৈছিল। সপ্তম দৰমহা আয়োগৰ সময়ত 2016 চনৰ জানুৱাৰী মাহৰ পৰা দৰমহা আয়োগৰ কাৰ্যকৰী হোৱা বুলি গণ্য কৰা হৈছিল যদিও জুন মাহত কেবিনেটৰ অনুমোদনৰ পিছতহে দৰমহাৰ ধন লাভ কৰিছিল আৰু তেতিয়াৰে পৰা নতুন দৰমহা আৰু বকেয়া ধন পৰিশোধ আৰম্ভ হৈছিল। গতিকে সপ্তম দৰমহা আয়োগৰ ক্ষেত্ৰত কেইবামাহো পিছৰ পৰাহে কাৰ্যকৰী হৈছিল। অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ পিছত কিমান দৰমহা বৃদ্ধি পাব সেই সন্দৰ্ভত এতিয়াও চৰকাৰী তথ্য প্ৰকাশ পোৱা নাই। ষষ্ঠ দৰমহা আয়োগৰ সময়ত 40% দৰমহা বৃদ্ধি হৈছিল। সপ্তম দৰমহা আয়োগৰ সময়ত 23ৰ পৰা 25% দৰমহা বৃদ্ধি হৈছিল। গতিকে অষ্টম দৰমহা আয়োগত বিভিন্ন সূত্ৰ অনুসৰি অনুমান কৰা হৈছে যে যদি অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হয় 20ৰ পৰা 30% দৰমহা বৃদ্ধি হ'ব।